মৰাণৰ খুমটাই তিনিআলি পেটুৱা দলঙত আমি দেখুৱাইছোঁ ৰাজহুৱা গৰু গা ধোৱা অনুষ্ঠান। কেমেৰা পাৰ্চন সঞ্জয় নাগে দেখুৱাই আছে। এয়া প্ৰত্যেক বছৰে এই বছৰো অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগতভাৱে গৰু গা ধোৱা অনুষ্ঠান। আমি খুব এক সুন্দৰ দৃশ্য, সকলোৱে নিজ নিজ ঘৰৰ পৰা ওলাই আহিছে, নিজৰ নিজৰ গৰু লৈ আহিছে আৰু আজি পূৰ্বৰ দৰে এই বছৰো অনুষ্ঠিত কৰিছে গৰু গা ধোৱা অনুষ্ঠান। খুব এক সুন্দৰ দৃশ্য, যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছেহি মৰাণৰ এই খুমটাই তিনিআলি পেটুৱা দলঙত। আমি কথা পাতিম, উদ্যোক্তাসকল আছে। আমি প্ৰত্যেক বছৰ দৰে এইবছৰো আপোনালোকে অনুষ্ঠিত কৰিছে ৰাজহুৱাকৈ গৰু গা ধোৱা অনুষ্ঠান। আমি কি ক'ব, কেনেকুৱা অনুভৱ মানে কি ক'ম, খুব ভালেই লাগিছে আমাক। আমি বিগত বছৰৰ দৰে এই বছৰো আমাৰ যিটো পৰম্পৰা দুমাহীৰ দিনা কৰিব লাগে গৰু গা ধুৱাই, আমি আমাৰ বহাগ বিহুত আদৰণি জনাব লাগে, সেইটো আমি কৰিছোঁ। আৰু আপোনালোকে দেখিছেই গৰু গা ধোৱা অনুষ্ঠানটো হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ হুঁচৰি প্ৰদৰ্শন হৈ আছে, হুঁচৰি চলি আছে। মই আশা ৰাখিছোঁ, আমি পোনে পোনে গৈছোঁ হুঁচৰিৰ মাজলৈ। ৰাইজে সকলোৱে আচলতে পুৰুষ মহিলা শিশু যুৱক যুৱতী সকলোৱে গৰু গা ধোৱা অনুষ্ঠান চলি থাকোঁতেই হুঁচৰি গাইছে, বিহু গাইছে। আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন সঞ্জয় নাগে দেখুৱাই আছে পোনপটীয়া সম্প্ৰচাৰ। এপাহৰ ৰঙালী বিহুক কালিলৈকে প্ৰস্তুতি চলি আছিল আৰু আজি গৰু গা ধোৱা অনুষ্ঠান।